17 মে আমাৰ সমাজত মহিলাৰ বিভিন্ন সমস্যাক লৈ বহু নাটক ৰচনা হৈছে যদিও যৌৱনৰ সমস্যা আৰু বয়োজ্যেষ্ঠ নাৰীৰ ৰজনীবৃত্তি বা বয়সন্ধি সমস্যাক লৈ কোনো সামাজিক নাটক পৰিৱেশন হোৱা নাই। সেয়েহে নাৰীৰ এই প্ৰধান সমস্যাক লৈ এক সজাগতা সৃষ্টিৰ উদ্দেশ্য দেশৰ প্ৰসিদ্ধ নাট্যকাৰ মহেশ এলকুঞ্চাৱাৰে একে নামৰ নাটক ডাক্তৰ জাহানাৰা বেগমে কৰা অসমীয়া ৰূপান্তৰৰ নাটক ৰক্তপুষ্প দুদিনীয়াকৈ জেবি প্ৰডাকশ্যনৰ বেনাৰত তেজপুৰত অনুষ্ঠিত হয়। এক শক্তিশালী অভিনয়েৰে এই মনস্তত্ত্বভিত্তিক ৰুচিশীল নাটকখনত প্ৰতিজন অভিনয় শিল্পীয়ে বলিষ্ঠ অভিনয়েৰে নাটৰ আৰম্ভণিৰ পৰা শেষ দৃশ্যলৈকে প্ৰতিজন দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হয়। নাটখনৰ মূল চৰিত্ৰ অনুৰ বোলছবি যোগেদি ৰজত কমল বঁটা পাবলৈ সক্ষম হোৱা প্ৰসিদ্ধ অভিনেত্ৰী ডাক্তৰ জাহানাৰা বেগম, অমিতাভ কলিতা, মৃগাংক্ষী মহন্ত আৰু ময়ূৰ গোপেন্দ্ৰ দাসে সুন্দৰ অভিনয়েৰে কণ্ঠস্থ সংলাপ প্ৰক্ষেপণৰ এক নতুন মাত্ৰা প্ৰদানেৰে সুকীয়া অভিনয় শৈলী পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। নাটৰ শেষত পৰিচালিকা ডাক্তৰ জাহানাৰা বেগমে নাটক এক শক্তিশালী গণমাধ্যম বুলিও কয় আৰু এনে ৰজনীবৃত্তিৰ সমস্যাটোৰ উপলব্ধিৰে বিষয়বস্তু মনোগ্ৰাহী নিৰ্বাচনৰ নাট অসমত খুব কমেই ৰচনা বা পৰিৱেশন কৰা হয় বুলিও উল্লেখ কৰে আৰু নাটৰ লগত জড়িত প্ৰতিজন ব্যক্তিক ৰাজহুৱাকে পৰিচয় কৰাই দি গামোচাৰে সম্বৰ্ধনা জনায়। আজিৰ নাটৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই নাৰী পুষ্পিতাৰ আৰু যৌনপ্ৰাপ্তি সমস্যাৰ বিষয়ে সজাগ কৰাৰ বিষয়ে এই ৰক্তপুষ্প নাটকখনে বিশেষ ইন্ধন যোগাব বুলি কয়। আৰু ইমান সাৱলীল এক্টিং কৰিব পাৰে তাৰমানে আজিহে মই ইমান ওচৰৰ পৰা আচলতে চোৱা নাছিলোঁ। বাইদেউৰ আমি অনুৰ চাইছোঁ বা বেলেগ আটাইবোৰতে আজি নিজে অনুভৱ কৰিছোঁ যে বাইদেউৰ সংলাপৰ লগে লগে বাইদেউৰ যিটো এক্সপ্ৰেশ্যন সেইটো একেবাৰে ইউনিক আৰু আটাইকেইজন বাইদেউটো আৰু একেবাৰে মানে যশস্বী, কিন্তু আটাইকেইজনৰ যিকেইজন আজি ইয়াত কলা কুশলী আছে সকলোৰে একেবাৰে নিখুঁত অভিনয় হৈছে। গতিকে সমালোচনাৰ কোনো স্থান নাই। মই অভিভূত। ধন্যবাদ। সীমিত ঠাইত সীমাবদ্ধতাৰ মাজত আমি কৰিবলৈ যাওঁতে মই গম পাইছোঁ যে তাতে মোৰ প্ৰথম পৰিচালনা মই বহুতো দুখ ত্ৰুটি হৈছে। মই গম পাইছোঁ যিটো কাম সদায় ভয় কৰিছিলোঁ, পৰিচালনাৰ দিশত মই কেতিয়াও যাব খোজা নাছিলোঁ। মই এজন পৰিচালকৰ ছত্ৰ ছায়াত মই কাম কৰিব খুজিছিলোঁ। মই কেৱল অভিনয়তহে মই মনোযোগ দিব বিচাৰিছিলোঁ।